পাৰিব আৰু সেই হিচাপে তেওঁ পঠাইছে। কিন্তু তেওঁলোকৰ যে জনমানসত ভাৱমূৰ্তি বেয়া, সেই কথাটো মৃণাল শইকীয়াই উনুকিয়াই দিছে। তাৰ কাৰণে তেওঁ ট্ৰল কৰিছে, বেয়াকৈ কৈছে, কোনোবা 8 PM 7 PM কিবা কিবি বহুত কৈছে। এই মুখখন তেওঁ থাকিল বুলিয়ে যাক তাক যি টি ক'ব নালাগে। তুমি কালিৰ ল'ৰা, তুমি এই দলত কালি আহিছা, তোমাৰ শক্তি আছে কাৰণে তুমি দপদপাই আছা। মৃণাল শইকীয়াই কৈছে নহয়, মোৰ পৰিচয় বোলে তেওঁলোকে দিব নালাগে, মোৰ আইডেণ্টিটি কাইলৈও আজিও আছে, কাইলৈও থাকিব, আগলৈও থাকিব, MLA নহ'লেও থাকিব। MLA হ'বৰ কাৰণে তোমালোকে তেওঁৰ মানে চৰণৰ ধূলি পাবৰ কাৰণে তোমালোকে বেৰি ৰাখিছা আৰু বেৰি ৰাখি তেওঁৰ পৰা সুবিধা লৈছা চব, আৰু লগে লগে তেওঁক ধ্বংস কৰি গৈ আছে। তেওঁলোকো তেওঁৰ শুভাকাংক্ষী নহয় নিশ্চয়। মইতো ক'ম যে তেওঁক চাৰিওকাষে যিকেইজন তেওঁৰ ব্ৰিগেডে ঘেৰি ৰাখিছে, তেওঁলোক এজনো আজিৰ মুখ্যমন্ত্ৰীৰ শুভাকাংক্ষী নহয়। তেওঁলোকে নিজে নিজৰ শুভাকাংক্ষী। তেওঁলোকে তেওঁৰ লগত থাকি যিমান ঘনিষ্ঠভাৱে থাকি পেলাই তেওঁলোকৰ ব্যক্তিগতভাৱে যিমান সা সম্পত্তি আহৰণ কৰিব পাৰে, উপাৰ্জন কৰিব পাৰে, তাৰ কাৰণে তেওঁ চাৰিওকাষে শুভাকাংক্ষী হিচাপে বহি আছে। আৰু সেইটোৱেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভুলভাৱে চিনাক্তকৰণ কৰিছে, আৰু যাৰ কাৰণে তেওঁ বিপৰ্যয় আহিছে। আৰু মৃণাল শইকীয়াই কোৱা কথাটো সেইটোৱে তাৰ মাহাত্য। কিয় সিদ্ধাৰ্থইনো কোন চা বেয়া কাম কৰিছে, অশোক শৰ্মাই কোন চা বেয়া কাম একো কৰা নাই। তোমালোকে দিব পাৰা, হাজাৰ হাজাৰ যেতিয়া কৰ্মী ওলাই আহিব, কাক কিমান তুমি চৌকজ দিবাহে, কোন চা কি ভাল কাম কৰিছা, তোমালোকে কি ন্যায় দিছা আমাৰ প্ৰতি, কি ন্যায় দিছা আমাৰ দলীয় কাৰ্যকৰ্তাৰ প্ৰতি। তুমি যৌতুকত অনা মানুহখিনিকে লৈতো তুমি মাত্ৰ ৰাজনীতি কৰিছা, ক্ষমতাৰ উপভোগ কৰিছা, তুমি এনজয় কৰিছা, তেওঁলোকক এনজয় কৰিব দিছা। এদিনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিজেই কৈছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো মই কোনো ধোৱা তুলসী পাত বুলি এইকাৰণে নকওঁ। তেওঁ আহিছে বাজত, যেতিয়া আমাৰ ভাল দিন আহিছে তেতিয়া তেওঁ আহিছে। কিয়নো মই এদিন মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া তেওঁলোকে বাৰে বাৰে কংগ্ৰেছৰ মানুহ চোৱা দিছে, তেতিয়া মই কৈছিলোঁ, তেওঁ তাত যাওঁতে তেতিয়া মোক কৈছে, ৰাজেন্দ্ৰ দা আপোনালোকে খালি মইহে কংগ্ৰেছৰ পৰা অনাখিনি দেখা পায়, কিন্তু আপোনালোকেতো সৰ্বানন্দ সোণোৱালে সকলো AGPৰ পৰা আনি চব যে আপাৰ আশ্ৰমত সোমালে সেইখিনিতো দেখা নাপায়। তেতিয়ালৈকে মই কিন্তু জনা নাছিলোঁ যে সৰ্বানন্দ সোণোৱালেও আহি পেলাই আমাৰ দলীয় কাৰ্যকৰ্তাখিনি চাইডলাইন কৰি যে তেওঁৰ পুৰণা যৌতুকত, তেওঁৰ পুৰণা মানুহখিনি যৌতুকত আনি আছে, এইটো জনা নাছিল, তেওঁৰ পৰা গম পাইছোঁ। আৰু তোমালোকৰ কম্পিটিশ্যন কৰিছা তোমালোকে, কিন্তু আমি কি দুখ কৰিছিলোঁ, আমাৰ দলীয় কাৰ্যকৰ্তাই কি দুখ কৰিছিল, তোমালোকৰ পাছে পাছে তোমাক সমৰ্থন দিয়ে ঘূৰিছিল, তোমালোকে তেওঁলোকক আস্থা বিশ্বাস নল'লা। আজিও তুমি যিটো মানসিকতা দেখুৱাইছা সেইটো মানসিকতা নহয়। মই কৈছোঁ নহয়, ঘাইশিপাৰ মানুহ পৰিমল শুক্লবৈদ্য, দিলীপ শইকীয়া, ৰঞ্জিত দত্ত, ৰঞ্জিত দাস, সিদ্ধাৰ্থ, কামাখ্যা, তাৰপিছত আহিলে কোন, অশোক শৰ্মা, এইচব বহুত আছে না। MPৰ ক্ষেত্ৰত কৈছোঁ মই, বৰ্তমান বিজুলী কলিতা, মইতো MP নহয় ন, বৰ্তমান থকা MPৰ ভিতৰত কৈছোঁ, এইখিনি গোটেইখিনি কিন্তু মোৰ ঘাইশিপাৰ মানুহ। তেওঁ পাহৰিব নালাগে, তেওঁ তুমি ভাল কাম কৰিলে তোমাক নিশ্চয় মানিব। তুমিতো পাৰ্টি ডাউনফল আনিছা না, তুমি ইমান বিচক্ষণ ৰাজনীতিবিদো নহয়, তোমাৰ পইচাৰহে বল আছে, ধনৰ বল আছে। বাকী তুমি ৰাইজক মোহিত কৰা বা দলীয় কৰ্মীক তুমি ডেডিকেটেডলি কাম কৰোৱাৰ তোমাৰ কৌশল নাই। কিয়নো আমাৰ ক্ষেত্ৰত আমাৰ কৰ্মীয়ে ডেডিকেটেডলি কাম কৰে, ৰাত দিন নাখাই নবৈ কাম কৰে, এতিয়াও কৰে। কিন্তু তুমিতো আজি কৰ্মী চব প্ৰফেশ্যনেল বনাই দিলা, পইচা লয় সেইকাৰণে কামো নকৰে, পইচা লৈ গুচি যায়। কিন্তু আমি যেতিয়া পইচা দিওঁ, অকণমান পইচা দিওঁ, এই গোটেইকেইটাই চাহ একাপ খাই কিবা এটা খাই তাৰে কাম কৰে। কিন্তু নিশ্চিন্ত মনেতো জিকি আহিছোঁ, তুমি আজি কোটি কোটি টকা উৰাই দিলা, তাৰপাছত জিকিব কিয় নোৱাৰিলা? সেইখিনি যদি তুমি হৃদয়ংগম কৰিব নোৱাৰা, তুমি যদি ভাবিছা মই বেনিফিচিয়াৰী, মৃণাল শইকীয়াইতো সেইটোৱে কৈছে, একেখিনি মানুহকে ইয়াৰ পৰাও নিচা তালে, তাৰ পৰাও নিচা তালে, কিছু মানুহ অতিষ্ঠ হৈ গৈছে। চবটো ৰূপটো তোমাৰ ভিতৰৰ ৰূপটো দেখা পাই গৈছে না, ভিতৰৰ ৰূপটোতো দেখা পাই গৈছে না। আৰু বাকীটো যি চব কৰিছে সেইচবটো বেলেগ কথা, সেইচবটো আমি আহাই নাই, আমিতো সেইখিনি বিৰুদ্ধে ক'ব নোৱাৰোঁ বা এতিয়াও কোৱা নাই। কিন্তু কথা হ'ল কি, আত্মমন্থন কৰিব লাগে।
আত্মমন্থন কৰিব লাগে আৰু কৰি পেলাই নিজৰ ভুল স্বীকাৰ কৰি শুধৰণি কৰিব লাগে। শুধৰণিৰ প্ৰতি সকলোৰে শ্ৰদ্ধা আছে আৰু ভুল স্বীকাৰ কৰি শুধৰণি কৰিলে সকলোৱে মাফ কৰি দিয়ে, সকলোৱে সহজভাৱে লয়। তুমি অহংকাৰী হৈ, তো অহংকাৰটো দুৰ্যোধনো আছিল না। দুৰ্যোধনেতো অহংকাৰৰ কাৰণে, নিজৰ অহংকাৰৰ কাৰণে শেষ হৈ গ'ল না। তেওঁতো কম শক্তিশালী বীৰ নাছিল না। গতিকে অহংকাৰে কাকো হেৰি নকৰে। গতিকে তেখেতকো অনুৰোধ কৰিছোঁ, তেখেতৰ যিসকল আছে ফলোৱাৰ্ছ, অতি ক্ল'জ ফলোৱাৰ্ছ, তেওঁলোকেও যাতে হেৰি কৰে। গতিকে এটা কথা, এই ঘাই শিপা যেতিয়া লৰি যাব গছ উঘালি যাব, কিন্তু চুলি শিপা তেওঁলোক চুলি শিপা, কিন্তু সৰ্বাই কওক এৱে কওক তেওঁলোক ঘাই শিপা হোৱা নাই, কেতিয়াও হ'বও নোৱাৰে, হ'বও নোৱাৰে। এটা পিৰি জেনেৰেশ্যন হেৰি হৈ গ'লে তেতিয়া হ'ব বেলেগ কথা, কিন্তু এতিয়ালৈকে হ'ব পৰা নাই। যিহেতুকে আছে এতিয়াও ঘাই শিপাৰ মানুহখিনি। কিন্তু সেইদিনা এখন কিতাপ পাইছিলোঁ মই, বঙাইগাঁৱৰ এজন, তেওঁ পুৰণা কৰ্মী বঙাইগাঁৱৰ বহুত কথা লিখিছে, ভালো লাগিছে। সেইখিনিক আকৌ মই চিনি নাপাওঁ। মোৰ সভাপতি যিহেতু মই তেওঁলোকক কিছুমানক পাইছোঁ, কিছুমানক পোৱা নাই। তেওঁলোকতো আৰু পুৰণি, কিন্তু সেইসকল আজি এই পৃথিৱীত নাই। আৰু এই দলীয় বিপৰ্যয় দেখি পেলাই আপোনালোকে নিৰ্বাচনী ফলাফলৰ দুদিন আগত নাহৰকটীয়াত পুৰণা বিজেপিৰ নেতা কৰ্মীসকল একলগ হৈছিল নেকি? তাত কিবা মই ক'লোঁ, তেওঁলোকেতো ককবকাই থাকেই সেইপিনৰ পৰা হেৰিকি দিয়ে, মানে সদায় মাতি থাকে মোক আলোচনা কৰিবলৈ। মই যোৱা নাই। এতিয়া খুবকৈ মাতিলে, আগতেও বহুতবাৰ মাতিছে, মই যোৱা নাই। কিন্তু এতিয়া মাতিলে আহিবচোন, দেখা এটা দিব। মই ঠিক আছে বাৰু, মই গৈ পাওঁতে দেৰি হ'ব। হৈছে তেহেঁতৰ কিবা মিটিং হৈছে, সেই মিটিংখন মই পোৱা নাই। মিটিংখন চলি আছে, কিন্তু মই তেতিয়া মোক মিটিঙলৈ মাতিও নিয়া নাই। মই আহি পাইছোঁ বুলি তেওঁলোকে গম পায়। গম পাই মোক কোনোবা এজনে আহি ৰুম এটা দেখাই দিলে, বহিলে, খোৱা বোৱাৰ ব্যৱস্থা কৰিলে, খাই বৈ বহিলোঁ। মিটিং শেষ কৰি তেওঁলোকে যাবৰ সময়ত ককাইদেউ যাওঁ, ককাইদেউ যাওঁ বুলি মাত লগাই গ'ল। তাৰে দুই এজন আছিলে, তেওঁলোকৰ লগতে অকণ আলোচনা কৰিলোঁ, কিবা কিবি কথা। সেয়া মনৰ দুখৰ কথা, ইটোৱে সিটোক লগ পালে মনৰ দুখৰ কথা, আৰু কি দাল কৰিব, সেইখিনিয়ে কয়। বহুত ডাঙৰ প্ৰভাৱ পেলাব, সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব, যদি তাক এতিয়াই শুধৰাই নেপেলায় নিজৰ ভুল স্বীকাৰ কৰি। আৰু যদি ভুল স্বীকাৰ কৰি শুধৰাই, তেতিয়াহ'লে ই পুনৰ উদ্ধাৰ হ'ব পাৰে, আৰু নহ'লে উদ্ধাৰ হোৱাটো ইমান সহজ নহয়। আপুনি ক'লে যে আপোনালোক বহি নাথাকে, আপোনালোক এতিয়া বহি নাথাকে দলৰ, ডেফিনেটলি দলৰ কি কৰিব তেতিয়া? নাই নাই, শুনক, আমি কম ন, এতিয়া কামান তেওঁলোকে আমাক দিছিল আগতে তেওঁলোকে আমাক কামান দিছিলে। এতিয়া ডেফিনেটলি আমি ইউনাইটেড হ'ম। আমাৰ যিমানখিনি দলীয় কাৰ্যকৰ্তা আছে, আমি সকলো ইউনাইটেড হ'ম। তেওঁক কম, অনুৰোধ কৰিম, যে আপোনালোকে এইটো ধৰণে কৰিলে আমি ভাল পাম। আৰু যিটো ডেমক্ৰেচি আছিল আগতে দলত, ডেমক্ৰেচি ঘূৰি আহিব লাগিব। ওৱান মেন শ্ব' হ'ব নোৱাৰিব, এজনৰ কথা মতে তুমি চব কৰি দিবা, চব ক'বা, সিদ্ধান্ত ল'বা, অৰ্ডাৰ দিবা, সেইটো হ'ব নোৱাৰিব। সেইটো আমি একত্ৰিত হ'ম, কিয়নো সেইটো হোৱাটো উচিত। আৰু আমি যিসকল সাংসদ বৰ্তমান জিকিছে, তেওঁলোকৰ লগতো আলোচনা কৰিম। আমাৰ কামাখ্যা প্ৰসাদ তাছাও আছে, ৰামেশ্বৰ তেলীও আছে, ৰঞ্জিত দত্ত আছে, দিলীপ শইকীয়া আছে, পৰিমল শুক্লবৈদ্য আছে, বিজুলী কলিত আছে। সেইসকলৰ লগত আমি দলটোৰ ভৱিষ্যতৰ কথা নিশ্চয় আলোচনা কৰিম, যে কেনেকৈ ইয়াক পুনৰ উদ্ধাৰ কৰিব পৰা যায়। উদ্ধাৰ মানে ইমান বিপৰ্যয় হোৱা নাই, কিন্তু বিপৰ্যয়ৰ দিশত গৈছে। গতিকে সেইটো কেনেকৈ তাক আমি ইনটেক্ট ৰাখিব পাৰোঁ, ধৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লেতো বিশৃংখল হ'ব না, তেতিয়াতো বিদ্ৰোহৰ হেৰি হ'ব না। গতিকে চাওক, মানুহে সদায় যেতিয়া এটা ভাল শক্তিৰ আগত মানুহে মূৰ দোৱাবলৈ বাধ্য হয়। এটা কথা চাবচোন আপুনি, আজি যিটো কংগ্ৰেছৰ কালচাৰ আছিল, এই মানে
উচ্চ মানে এই উচ্চ বাস্য কৰা মানুহৰ যি এটা কংগ্ৰেছৰ বেয়া কালচাৰ আছিল, যিটো আজিও আমাৰ দলত চলি আছে। ইটোৱে সিটোক বৰ বেয়াকৈ আক্ৰমণ কৰি বেয়া কথাৰে তুচ্ছ তাচিল্য কৰা, সেইটো কংগ্ৰেছৰ আছিলে। যেনেকৈ কৈছিলে হেৰি আমাৰ মুখ্যমন্ত্ৰীয়ে গুজৰাটত মুছলমানৰ তেজ যায়, গুজৰাটৰ পানী পাইপে দি, সেইচবটো তুচ্ছ তাচিল্য কৰা বাক্য ন। তো সেই সংস্কাৰটো আজি বিজেপিলৈ আহিব, বিজেপিত আহিব। আৰু বিজেপিৰ সংস্কাৰটো কিন্তু গৌৰৱ বা আমাৰ সভাপতি সকল তেওঁলোকে এডপ্ট কৰি ল'লে। যিটো এডপ্ট কৰি ল'লে, যিটো শিষ্টাচাৰ নম্ৰতা, সেইটোৱেতো গৌৰৱক উজ্বলাই তুলিলে না। ৰাইজ তেওঁৰ পক্ষত আহি গ'ল না। আৰু আমাৰ যিটো দম্ভালি মাৰা, যিটো আমাৰ কংগ্ৰেছৰ যিটো সংস্কাৰ আছিল, সেইটো সংস্কাৰ আমাৰ মাজত অহাৰ লগে আমাৰ পৰা মানুহ দূৰ হৈ গ'ল, নহয় জানো? কিমান নম্ৰতাত আহি তেওঁ নিৰ্বাচন খেলিছে, আৰু সকলোৱে চব নিৰস্ত্ৰ কৰি দিলা। তুমি এজন বীৰক তুমি নিৰস্ত্ৰ কৰি হত্যা কৰিব খুজিও হত্যা কৰিব নোৱাৰিলা। এইটো তুমিতো জ্ঞান শিক্ষা ল'ব লাগে না। বীৰক চিনি পাব লাগে না। তেওঁ এজন বীৰ, মহাবীৰ, মহাপ্ৰতাপী বীৰ, তোমাতকৈ বহুত বেছি বীৰ, ডাঙৰ বীৰ। তুমি বীৰক চিনি পায় না, গুণীয়ে গুণীক চিনি পায় না। তেওঁ সেইটো সম্ভাষণ জনাব লাগিছিল। তেওঁ সেই অহংকাৰে গৌৰৱ গগৈক ডাউন নকৰে, গৌৰৱ গগৈক ওপৰলৈ উঠাব, কিন্তু তেওঁক ডাউন কৰি দিব। তেওঁ সেই কথাষাৰ উপলব্ধি কৰি লৈছে, সেইটো গৌৰৱ গগৈয়ে উপলব্ধি কৰিলে। কৰি পেলাই নিজক অত্যন্ত নম্ৰ ভদ্ৰ এজন ব্যক্তি হিচাপে ৰাইজৰ আগত নিজকে প্ৰকাশ কৰিলে, আৰু যাৰ ফলত ৰাইজে তেওঁক বুকুত আঁকোৱালি ল'লে, আৰু ৰাইজে তেওঁৰ পক্ষ লৈ পেলাই তেওঁক বিপুল ভোটত বিজয়ী কৰি পঠালে। এইটো তেওঁৰ প্ৰতি কৰা ৰাইজৰ মানে আমাৰ মুখ্যমন্ত্ৰীৰ মানে প্ৰত্যুত্তৰ দিছে ৰাইজে। সেই কথাটো তেওঁ হৃদয়ংগম কৰিব লাগিব। তেতিয়া তেওঁ যদি মূৰতল কৰি পেলাই কথা কয়, ভাৱ কয় বা নিজৰ ভাৱ প্ৰকাশ কৰে, নিশ্চয় তেওঁকো মানুহে গ্ৰহণ কৰি ল'ব। মানুহে সেইকাৰণে ইমান অহংকাৰ কৰিব নাপায়।